কৃষ্ণ। চতুৰ্মাহ ব্ৰত অৰ্থাৎ চতুৰ মানে 4, মাস্য মানে মাহ, ব্ৰত মানে তপস্যা, অৰ্থাৎ 4 মাহৰ বাবে কৰা এক তপস্যা। আৰু এয়া কোনো সাধাৰণ 4টা মাহ নহয়, বৰঞ্চ এয়া এনে এক সময় যি সময়ত ভৌতিক তথা আধ্যাত্মিক জীৱনৰ বাবে অনেক লাভ লুকাই আছে। সেইবাবেই পদ্মপুৰাণত ভগৱান শিৱই স্বয়ং নাৰদ মুনিক কয় যে হাজাৰ হাজাৰ অশ্বমেধ যজ্ঞ কৰিলে যি ফল প্ৰাপ্তি হয়, সেই একে ফলেই ভক্তিপূৰ্বক চতুৰ্মাহ ব্ৰত পালন কৰিলে প্ৰাপ্তি হয়। কিন্তু আমি ধ্যান ৰখা উচিত যে এজন কৃষ্ণ ভক্তই এই চতুৰ্মাহ ব্ৰত কোনো জড়জাগতিক ভৌতিক লাভৰ অৰ্থে পালন নকৰে, বৰঞ্চ কেৱল আৰু কেৱল আধ্যাত্মিক জীৱনৰ উন্নতিৰ হেতুকে কৃষ্ণৰ সন্তুষ্টি তথা প্ৰীতিৰ উদ্দেশ্যেহে পালন কৰে। আৰু এই বিশেষ 4টা মাহ হৈছে শাওণ, ভাদ, আহিন আৰু কাতি। চতুৰ্মাস্যৰ আৰম্ভণি হয় দেৱশয়নী একাদশীৰ পৰা আৰু ইয়াৰ সমাপন হয় উত্থান একাদশীত। আমাৰ বৈদিক শাস্ত্ৰত উল্লেখ কৰা হৈছে যে আহাৰ মাহৰ শুক্লপক্ষৰ দেৱশয়নী একাদশীৰ দিনা ভগৱান শ্ৰীহৰি 4টা পবিত্ৰ মাহৰ বাবে ক্ষীৰ সমুদ্ৰত অনন্ত শেষ নাগৰ ওপৰত যোগনিদ্ৰাত লীন হয়। সেইবাবে ইয়াক কোৱা হয় শয়ন একাদশী। আৰু তেওঁ সেই গভীৰ যোগনিদ্ৰাৰ পৰা সাৰ পাই উত্থান একাদশীত, যিটো সমাগত হয় পবিত্ৰ কাতি মাহত। অৱশ্যে বৈষ্ণৱসকলে এই ব্ৰত দেৱশয়নী একাদশীৰ পৰা নহয়, বৰঞ্চ গুৰু পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি কাতি মাহৰ পূৰ্ণিমাত সমাপন কৰে। বৈদিক সভ্যতাৰ মূল্যক নুবুজা কোনো লোকে প্ৰশ্ন উত্থাপন কৰে যে তোমালোকৰ ভগৱানৰ টোপনিও ধৰে নেকি? সেইবাবে এনে ব্যক্তিৰ বাবে আমাৰ উত্তৰ হৈছে নহয়। পৰমেশ্বৰ সদায় ভৌতিক প্ৰকৃতিৰ 3টা গুণৰ ঊৰ্ধত। তেওঁ যিকোনো লীলা বা কাৰ্য সদায় মানৱ কল্যাণৰ অৰ্থেই কৰে। আৰু সেইবাবে এই 4 মাহত বাস্তৱিকতে ভগৱান শয়ন নকৰে, বৰঞ্চ যোগনিদ্ৰাতহে সমাবিষ্ট হৈ পৰে। আৰু এয়াও ভগৱানৰে এক লীলা, যাৰ বৰ্ণনা বৈদিক গ্ৰন্থত কৰা হৈছে। আহক এতিয়া আমি আলোচনা কৰোঁ এই 4 মাহৰ কোনটো মাহত কি বৰ্জন কৰিব লাগে তথা এই বিশেষ 4 মাহ কিদৰে পালন কৰিব লাগে। 4 মাহৰ সময়ত সকলো সম্প্ৰদায়ৰ ভক্তগণে বিশেষ তপস্যা তথা ব্ৰত পালন কৰে। চতুৰ্মাহৰ প্ৰথম মাহটো হৈছে শাওণ মাহ। যিহেতু এই সময়ত কোনো ধৰণৰ সেউজীয়া শাক পাত গ্ৰহণ কৰা নহয়, সেইবাবে এই মাহত কৰা ব্ৰতক শাক ব্ৰত বুলি কোৱা হয়। ইয়াৰ ভিতৰত পালেং শাক, ধনিয়া, নৰসিংহ পাত ইত্যাদিও অন্তৰ্ভুক্ত হয়। আৰু শাকৰ বাহিৰে কিন্তু অন্য সকলো পাচলি গ্ৰহণ কৰিব পাৰি। এই বছৰ অৰ্থাৎ 2024 বৰ্ষৰ 21 জুলাইৰ পৰা 19 আগষ্ট পৰ্যন্ত এই ব্ৰত পালন কৰা হ'ব। দ্বিতীয় মাহ হৈছে ভাদ মাহ। এই মাহত যিহেতু দৈ সেৱন কৰা নহয়, সেইবাবে ইয়াক দধি ব্ৰত বুলি কোৱা হয়। আৰু কেৱল দৈহে সেৱন কৰা নহয়, বাকী সকলো শাক পাচলি তথা গাখীৰ গ্ৰহণ কৰিব পাৰি। এই মাহ আৰম্ভ হ'ব 19 আগষ্টৰ পৰা আৰু অন্ত পৰিব 18 ছেপ্টেম্বৰত। তৃতীয় মাহটো হৈছে আহিন মাহ। এই মাহত দুগ্ধ সেৱন কৰা নহয়, সেইবাবে ইয়াক ক্ষীৰ ব্ৰত বুলি কোৱা হয়। কেৱল গাখীৰৰ বাহিৰে সেউজীয়া শাক পাচলি তথা দৈও গ্ৰহণ কৰিব পাৰি। এই মাহ 18 ছেপ্টেম্বৰত আৰম্ভ হৈ 17 অক্টোবৰত অন্ত পৰিব। চতুৰ্থ মাহটো হৈছে কাতি মাহ। এই মাহক দ্বিদল ব্ৰত মাহ বুলিও কোৱা হয়। আৰু এই মাহত মাটি দাইল সেৱন কৰা নহয়, বাকী সকলো শাক পাচলি, গাখীৰ তথা দৈ সেৱন কৰিব পাৰি। এই চতুৰ্থ মাহৰ কাতি মাহৰ ব্ৰত 17 অক্টোবৰত আৰম্ভ হৈ 15 নৱেম্বৰত অন্ত পৰিব। আৰু কোনটো মাহত কি বৰ্জন কৰিব লাগিব ইয়াৰ বিষয়ে শাস্ত্ৰতে উল্লেখ কৰা আছে। স্কন্দ পুৰাণত উল্লেখ কৰা আছে যে শ্ৰাৱণে বৰ্জয়ৎ শাকং দধি ভাদ্ৰপদে তথা দুগ্ধম আশ্ব যুজে মাসি কাৰ্তিকে আমিষং ত্যজেত।
অৰ্থাৎ শাওণ মাহত শাক, ভাদ মাহত দৈ, আহিন মাহত গাখীৰ তথা কাতি মাহত আমিষ আহাৰ সম্পূৰ্ণ ত্যাগ কৰা উচিত। যিহেতু ভগৱান শ্ৰীবিষ্ণুৰ শয়ন একাদশীত যোগনিদ্ৰাৰ আৰম্ভণি হয়, সেইবাবে সকলো দেৱী দেৱতাসকলৰ বাবেও এয়া হৈছে শয়ন কৰাৰ সময়। সেইবাবে এই সময়ত আমি তেওঁলোকক কোনো জড়জাগতিক বিষয়বস্তু মাগি টোপনিত ব্যাঘাত জন্মাব নালাগে। সেইবাবে এই 4 মাহত সামান্য মনুষ্যই কোনো শুভ অথবা মাংগলিক কাৰ্য বা অনুষ্ঠান নকৰে। উদাহৰণস্বৰূপে বিবাহযজ্ঞ, গৃহপ্ৰৱেশ, জনেউ ধাৰণ ইত্যাদি। আৰু ইয়াৰ আধ্যাত্মিক কাৰণ হৈছে এয়াই যে এই সময়ত যিহেতু সকলো দেৱী দেৱতাও নাৰায়ণৰ শৰণ গ্ৰহণ কৰে, সেইবাবে কোনো যজ্ঞতে তেওঁলোকৰ আহুতি দিব পৰা নাযায়। আৰু স্বয়ং ভগৱান যিহেতু যোগনিদ্ৰাত থাকে, সেইবাবে তেওঁৰ আশীৰ্বাদো লাভ কৰিব পৰা নাযায়। সেইবাবে যিকোনো শুভ কাৰ্য এই সময়ত কৰা নহয়। এই 4টা মাহত যিহেতু ভগৱান শ্ৰীকৃষ্ণ যোগনিদ্ৰাত থাকে, সেইবাবে তেওঁৰ পৰম ভক্ত মহাদেৱ শিৱই এই ব্ৰহ্মাণ্ডৰ কাৰ্যভাৰ চম্ভালাৰ দায়িত্ব বহন কৰে। আৰু মহাদেৱ হৈছে আশুতোষ, যিজন সাধু সন্তসকলৰ প্ৰতি সদায় শুভাকাংক্ষী। সেইবাবে সকলো বৈষ্ণৱগণে তেওঁৰ কৃপা লাভ কৰিবৰ নিমিত্তে কিবা নহয় কিবা নিজৰ সামৰ্থ্য অনুসৰি সংকল্প অথবা ব্ৰত পালন কৰে। আৰু ভগৱান শিৱই সেইসকলৰ ওপৰত বিশেষভাৱে প্ৰসন্ন হয়, যিসকলে কিছুমান নিয়ম তথা সংকল্প লৈ তপস্যা কৰে। সেইবাবে চতুৰ্মাহত প্ৰত্যেক ব্যক্তিয়ে নিজৰ ক্ষমতা অনুসৰি কিবা নহয় কিবা সংকল্প গ্ৰহণ কৰি তপস্যা অৱশ্যে কৰা উচিত। শাস্ত্ৰত উল্লেখ আছে যে আমাৰ পৃথিৱীলোকৰ 1 বছৰ ঊৰ্ধ্বলোকবিলাকৰ বাবে কেৱল এটা দিন আৰু এটা ৰাতিহে হয়। সেইবাবে দক্ষিণায়ন হৈছে ৰাতিৰ সময় তথা উত্তৰায়ণ হৈছে স্বৰ্গলোকৰ বাবে দিনৰ সময়। সেইবাবে যিহেতু ভগৱান শ্ৰীবিষ্ণু তথা দেৱী দেৱতাসকলৰ শয়নৰ সুযোগ লৈ আসুৰিক শক্তি অথবা অসুৰবোৰ প্ৰবল হৈ উঠে, সেইবাবে ভিন্ন ভিন্ন ব্ৰত তথা তপস্যা যেনে ভগৱানৰ দিব্য নাম লোৱা ইত্যাদিৰ দ্বাৰা আমি আমাৰ আধ্যাত্মিক শক্তিৰ বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিব লাগে। যিকোনো ব্যক্তিয়ে এই ব্ৰত পালন কৰিব পাৰে। তেওঁ পুৰুষ, মহিলা, শিশু অথবা বৃদ্ধ, সধৱাই হওক বা বিধৱা, দীক্ষিত হওক বা দীক্ষিত নহওক, ভক্ত হওকে বা নহওকে কোনো পাৰ্থক্য নাই। সকলোৱে এই ব্ৰত পালন কৰিব পাৰে। চতুৰ্মাহৰ সময়ত সূৰ্য দক্ষিণৰ ফালে গমন কৰে, সেইবাবে এয়া কোৱা হয় দক্ষিণায়ন। চতুৰ্মাহৰ প্ৰথম দিনটোত সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। এই সময়ত বৰ্ষা ঋতু, শৰৎ তথা শীতকাল হয়, বৃষ্টিপাতো হয়। সেইবাবে এই সময়ত কিছুমান আহাৰ হজম কৰিবলৈ অলপ সময় লয় আৰু ব্ৰহ্মাণ্ডৰ নেতিবাচক শক্তিৰ প্ৰবলতা বৃদ্ধি হয় আৰু মানুহৰ মাজত তমোগুণৰ বৃদ্ধি পায়। সেইবাবে মানুহৰ শৰীৰত অলপ ৰোগ বাঢ়ে। বমি, পেটৰ বিষ, মহিলাৰ জৰায়ুৰ সৈতে সম্পৰ্কীয় ৰোগ বাঢ়ে আৰু অনুজীৱইও এই সময়ত বেছি আক্ৰমণ কৰে। সেইবাবে আমি উৎসৱ পৰ্ব আয়োজন কৰি উপবাস ব্ৰত ইত্যাদি কৰি ভগৱানৰ দিব্য নাম লৈ আমাৰ সত্ত্বগুণ বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিব লাগে। ইয়াৰ উপৰিও পৌৰাণিক সময়ত ঋষিমুনি তথা সাধু পুৰুষসকলে ভ্ৰমণ কৰি কৰি ভগৱানৰ নাম প্ৰচাৰ কৰিছিল। আৰু এই 4 মাহৰ সময়ত বৰষুণৰ বাবে ভ্ৰমণ কৰা তথা এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো প্ৰায় অসুবিধাজনক হৈ পৰে। সেইবাবে আমাৰ অত্যন্ত বিদ্বান এই ঋষিমুনিসকলে এই কথা সুনিশ্চিত কৰিলে যে এই 4 মাহৰ ভিতৰত তেওঁলোক যি স্থানতে আছে তাতেও থাকিব, কেনেও ভ্ৰমণ নকৰে। আৰু এই 4 মাহৰ ভিতৰত তেওঁলোক অত্যন্ত তীব্ৰতাৰে নিজৰ আধ্যাত্মিক প্ৰগতি তথা জপ, তপ, ব্ৰত ইত্যাদিৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব। বৰ্ষা ঋতুত ব্যক্তিৰ শৰীৰত বাত প্ৰকৃতিৰ পৰিমাণ বৃদ্ধি পায়। প্ৰাকৃতিক কাৰণবশতঃ মানুহৰ শৰীৰত ৰজ তথা তমগুণৰ বৃদ্ধি পায়। এনে পৰিস্থিতিত বিবিধ প্ৰকাৰৰ উপবাসৰ মাধ্যমেৰে শৰীৰক সুস্থ ৰাখিবৰ বাবেও চতুৰ্মাহ ব্ৰত পালন কৰা হয়। এয়াই হৈছে চতুৰ্মাহৰ অন্তৰালত নিহিত হৈ থকা বিজ্ঞান।
যেতিয়া আমি গাখীৰ আৰু দৈ সেৱন নকৰোঁ তেতিয়া কেলছিয়াম বেছি পৰিমাণে থকা শাক পাচলি বেছিকৈ সেৱন কৰিব লাগে। সেইবাবে যিকেইমাহত গাখীৰ তথা দৈ খোৱা নহয় তেতিয়া অত্যধিক পৰিমাণে শাক পাত সেৱন কৰি আমাৰ শৰীৰত কেলছিয়াম তথা ভিটামিনৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে। আহক এতিয়া আমি এই পবিত্ৰ চতুৰ্মাহৰ লগত জড়িত এক সুন্দৰ লীলাৰ বিষয়ে শ্ৰৱণ কৰোঁ। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধত এই কথাৰ বৰ্ণনা পোৱা যায়। এসময়ৰ কথা, যেতিয়া মহৰ্ষি বেদব্যাস সকলো বেদ, পুৰাণ, উপনিষদ, মহাভাৰত ইত্যাদি গ্ৰন্থ ৰচনা কৰি সমাপ্ত কৰিছিল, কিন্তু তথাপিও তেওঁৰ মনক এক অজ্ঞাত গ্লানি তথা উদাসীনতাই আগুৰি ধৰিছিল। ইয়াৰ কাৰণ জানিবৰ বাবে তেওঁ নিজৰ গুৰু মহৰ্ষি নাৰদ মুনিক এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে গুৰুদেৱ, সকলো শাস্ত্ৰ ৰচনা কৰাৰ পাছতো মোৰ মন অসন্তুষ্ট হৈ আছে। আপোনাৰতো সকলোৰে হৃদয়ৰ কথা জ্ঞাত তথা আপুনি কৃপালজ্ঞ। কৃপা কৰি আপুনি মোৰ এই দুবিধাৰ কোনো সমাধান প্ৰদান কৰক প্ৰভু। কিয় মোৰ মন অশান্ত হৈ পৰিছে গুৰুদেৱ? তেতিয়া নাৰদ মুনিয়ে তেওঁক ক'লে, হে মহৰ্ষি, আপুনি সকলো বেদৰ সাৰ তথা ধৰ্মৰ সিদ্ধান্তসমূহ অত্যন্ত কুশলভাৱে বৰ্ণনা কৰিলে, কিন্তু আপুনি পৰম ভগৱান বাসুদেৱৰ অদ্ভুত লীলাসমূহৰ কোনো ধৰণৰ গুণগান নকৰিলে। যি শব্দৰ দ্বাৰা শ্ৰী মুকুন্দৰ গুণগান কৰা নহয় সেয়াক ঋষিগণে কাউৰীৰ তীৰ্থস্থল বুলি গণ্য কৰে। সেইবাবে আপোনাৰ মনৰ সন্তাপৰ কাৰণ আপোনাৰ ৰচনাত ভগৱান শ্ৰীহৰিৰ কথাৰ অনুপস্থিতি। আৰু এই কথা কৈ নাৰদ মুনিয়ে নিজৰ পূৰ্বজন্মৰ কথা ব্যাসদেৱক ক'বলৈ ধৰিলে। নাৰদ মুনিয়ে ব্যাসদেৱক ক'লে, হে ব্যাসদেৱ, পূৰ্বজন্মত মই অত্যন্ত নিম্নকুলত জন্ম লাভ কৰা দাসী পুত্ৰ আছিলোঁ। মোৰ মাতাই সৌভাগ্যবশতঃ বেদৰ অধ্যয়ন কৰা ব্ৰাহ্মণ তথা ঋষিসকলৰ সেৱা কৰিছিল। এসময়ত চতুৰ্মাহৰ সময়ত যেতিয়া সকলো ঋষিমুনিগণ এখন আশ্ৰমত একত্ৰিত হৈছিল, তেতিয়া মই তেওঁলোকৰ সেৱা কৰাৰ তথা তেওঁলোকৰ সংগ লাভ কৰাৰ সুযোগ লাভ কৰিছিলোঁ। এই 4টা মাহৰ সময়ত মই তেওঁলোকৰ উচ্ছিষ্ট প্ৰসাদ গ্ৰহণ কৰিছিলোঁ। তেওঁলোকৰ মুখৰ পৰা হৰি কথা শ্ৰৱণ কৰিছিলোঁ আৰু তেওঁলোকৰ সেৱা কৰিছিলোঁ। এইদৰে পূৰ্ণ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ ভক্তি তথা প্ৰেম বৃদ্ধি হ'ল। তেওঁলোকৰ চৰণধূলিৰ দ্বাৰা মোৰ জীৱন সফল হৈ পৰিল। আৰু 4 মাহৰ অন্তত যেতিয়া এই ভক্তি বেদান্তৰ ঋষিমুনিসকলে সেই স্থান ত্যাগ কৰি যাবলৈ ওলাল, তেতিয়া তেওঁলোকে মোক কৃষ্ণ ভক্তি তথা পৰম সত্যৰ দান কৰিলে, যাৰ প্ৰভাৱত মই শ্ৰীহৰিৰ চৰণ গ্ৰহণ কৰিলোঁ। আৰু আনফালে দ্বিতীয় জন্মত মই নাৰদ মুনি হৈ জন্ম লাভ কৰিলোঁ। এইদৰে আমি দেখা পাওঁ যে নাৰদ মুনিৰ জীৱনত কৃষ্ণ ভাৱনামৃতৰ প্ৰৱেশ এই পবিত্ৰ 4 মাহৰ সময়তে হৈছিল। আৰু আমি দেখা পাওঁ যে শ্ৰী চৈতন্য মহাপ্ৰভুৰ অনুগামীসকলেও অতি উৎসাহেৰে তথা শ্ৰদ্ধা তথা নিয়ম অনুসৰি এই চাতুৰ্মাস্য ব্ৰত পালন কৰিছিল। এই 4 মাহৰ বৰ্জিত পদাৰ্থৰ উপৰিও ব্যক্তিয়ে চতুৰ্মাহৰ আৰম্ভণি হোৱাৰ লগে লগে নিজৰ ক্ষমতা অনুসৰি কিবা নহয় কিবা সংকল্প গ্ৰহণ কৰা উচিত, যিহেতু এয়াই হৈছে সেই সুবৰ্ণ সময় যেতিয়া আমি নিজৰ ভক্তিময় জীৱনক বিশেষ প্ৰাধান্য দি তীব্ৰৰূপে প্ৰগতি কৰিব পাৰোঁ আৰু নিজকে পৰম ভগৱান শ্ৰীকৃষ্ণৰ সেৱা, চিন্তন তথা কীৰ্তনত অধিক মাত্ৰাত সংলগ্ন কৰিব পাৰোঁ। নিজৰ আধ্যাত্মিক জীৱনৰ প্ৰগতিৰ অৰ্থে আমি অনেক ধৰণৰ সংকল্প গ্ৰহণ কৰিব পাৰোঁ, যিদৰে এই 4 মাহত দিনটোত মাত্ৰ এবাৰ ভোজন কৰা অথবা নিজৰ কোনো প্ৰিয় মিঠাই অথবা ব্যঞ্জন ত্যাগ কৰা, নিজৰ সাধনা ভক্তিক মজবুত কৰিবৰ নিমিত্তে নিত্য হৰে কৃষ্ণ মহামন্ত্ৰৰ নিৰ্ধাৰিত সংখ্যাতকৈ অধিক মালা জপ কৰা, বৈদিক গ্ৰন্থ যিদৰে শ্ৰীমদ ভাগৱত, ভগৱদ গীতাৰ প্ৰতিদিন নিয়মপূৰ্বক অধ্যয়ন কৰা, ইয়াৰ শ্লোকবোৰ কণ্ঠস্থ কৰা, প্ৰামাণিক বক্তাৰ পৰা যিমান পাৰি সিমান হৰিকথা শ্ৰৱণ কৰা। এই 4 মাহত প্ৰত্যেক দিনাই প্ৰাতঃ ব্ৰহ্ম মুহূৰ্তত উঠি স্নান ইত্যাদি কৰা,
যদি সুবিধা আছে তেন্তে যিকোনো ধামত গৈ বাস কৰা, গংগা, যমুনা, কাবেৰীৰ দৰে পবিত্ৰ নদীত স্নান কৰা, নিজৰ ক্ষমতা অনুসৰি দান দিয়া, শাৰীৰিক ৰূপে মন্দিৰলৈ গৈ তথা ভগৱানৰ ঘৰত বিশেষ সেৱা কৰা, মানসিক ৰূপে তথা বাণীৰে কোনো ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অপৰাধ নকৰা ইত্যাদি। দৰাচলতে এই 4 মাহত কৰা বিভিন্ন ধৰণৰ ব্ৰতসমূহৰ বাস্তৱিক লক্ষ্য হৈছে আমাৰ ইন্দ্ৰিয় তৃপ্তি যিমান পাৰি সিমান কম কৰাটো। এই 4টা মাহত ব্যক্তিয়ে যিমান সম্ভৱ সিমান আধ্যাত্মিক কাৰ্যসমূহ কৰা উচিত। এই ব্ৰত আচলতে খুব বেছি কঠিন নহয়। যি ব্যক্তিয়ে এই ব্ৰত পালন কৰে তেওঁক অতি উত্তম বুলি গণ্য কৰা হয়। এই সময়ত কৰা প্ৰত্যেকটো মংগল তথা আধ্যাত্মিক কাৰ্যই এই সময়ত বহু গুণে অধিক ফল প্ৰদান কৰে। বৈষ্ণৱসকলে এই ব্ৰত ভগৱান শ্ৰীকৃষ্ণৰ অধিক নাম জপ কৰি পালন কৰে। পদ্মপুৰাণৰ অনুসৰি এই সময়ত মন্দিৰ মাৰ্জন কৰিলে ব্যক্তি 7 জনমৰ বাবে সুখ ভোগ কৰিবলৈ সক্ষম হয়। যি ব্যক্তিয়ে ভগৱানৰ শ্ৰীবিগ্ৰহক এই সময়ত দুগ্ধ, দধি, ঘিউ, মধু আৰু চেনিৰে অভিষেক কৰে তেওঁ এই পৃথিৱীত সমৃদ্ধশালী হৈ পৰে আৰু মৃত্যুৰ পিছত স্বৰ্গলোকত ইন্দ্ৰৰ সমান ভোগ কৰিবলৈ সক্ষম হয়। যি ব্যক্তিয়ে 28টা অথবা 108টা মাটিৰ পাত্ৰ তিলেৰে পূৰ্ণ কৰি সুযোগ্য ব্ৰাহ্মণক দান দিয়ে সেই ব্যক্তি কায়, মন, বাক্যৰে কৰা সকলো পাপৰ পৰা মুক্ত হৈ পৰে। যি ব্যক্তিয়ে ভগৱান শ্ৰীবিষ্ণুৰ সন্তুষ্টিৰ অৰ্থে কীৰ্তন কৰে তেওঁ গন্ধৰ্বলোক লাভ কৰে। যি ব্যক্তিয়ে এই সময়ত মন্দিৰ পৰিক্ৰমা কৰে তেওঁ শংখবাহনত উঠি ভগৱান শ্ৰীকৃষ্ণৰ ধামলৈ গমন কৰে। যি ব্যক্তিয়ে এই সময়ত গুড় সেৱন কৰা ত্যাগ কৰে তেওঁ পুত্ৰ তথা নাতি লাভ কৰে। পদ্মপুৰাণৰ অনুসৰি যি ব্যক্তিয়ে এই ইমান মংগলকাৰী চতুৰ্মাস্য ব্ৰত পালন নকৰে সেই ব্যক্তি অতি মূৰ্খ তথা জীৱিত থাকিলেও মৃতৰ সদৃশ। আপুনি স্ব ইচ্ছাৰে যি সংকল্প গ্ৰহণ নকৰক কিয় এই সকলোবোৰৰ অন্তৰালৰ মুখ্য নিয়ম হৈছে এটাই, আৰু সেয়া হৈছে যে আমি সেই সংকল্প গ্ৰহণ কৰা উচিত যিটো পালন কৰা আমাৰ বাবে অলপ কঠিন। যেতিয়া আমি সেই কাম কৰোঁ তেতিয়া ভগৱানেও চায় যে এইজন ভক্তই মোক প্ৰসন্ন কৰিবৰ নিমিত্তে ইমান তপস্যা কৰিছে আৰু তেতিয়া আমি তেওঁৰ বিশেষ কৃপা প্ৰাপ্তি কৰোঁ। এই 4 মাহত ব্যক্তিয়ে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগে, অধিক নিদ্ৰা ত্যাগ কৰিব লাগে আৰু সম্ভৱ হ'লে মজিয়াত শয়ন কৰিব লাগে আৰু সিমানহে প্ৰসাদ সেৱন কৰা উচিত যিমান আৱশ্যক। যদি আমি ভোজন লওঁ তেন্তে সাত্বিক ভোজন কৰা উচিত আৰু সেয়াও ভগৱানক অৰ্পণ কৰাৰ পিছত। যদি সম্ভৱ হয় এই 4 মাহত অন্তত নহৰু, পিঁয়াজ, চাহ, কফি ইত্যাদি নিচাযুক্ত দ্ৰব্য সেৱন ত্যাগ কৰা উচিত। মাংস তথা মদ্যপানটো একেবাৰেই কৰা উচিত নহয়। শাৰীৰিক ইন্দ্ৰিয় ভোগ ত্যাগ কৰা উচিত। অন্য লোকৰ নিন্দা তথা পৰৰ দুখ দৰ্শনৰ পৰা বাচি থাকিব লাগে। অনাৱশ্যক ভৌতিক চৰ্চা কৰি সময় ব্যৰ্থ কৰিব নালাগে আৰু কাৰো ওপৰতে ক্ৰোধ কৰিব নালাগে। নিজৰ চেতনাক যিমান পাৰি সিমান ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলতে স্থিৰ ৰখাৰ প্ৰয়াস কৰিব লাগে। যিমান পাৰি সিমান শুদ্ধ তথা সত্ত্বগুণী জীৱন যাপন কৰিব লাগে। আৰু এই 4 মাহতে সবাতোকৈ অধিক উৎসৱ পৰ্ববোৰোতো আহে। উদাহৰণস্বৰূপে হৰিয়ালি তীজ, বলৰাম জয়ন্তী, কৃষ্ণ জন্মাষ্টমী, ৰাখী বন্ধন, ৰাধা অষ্টমী, শ্ৰীলা প্ৰভুপাদৰ আৱিৰ্ভাৱ তিথি, বৰাহ দ্বাদশী, শৰৎ পূৰ্ণিমা, বিজয় দশমী, দেৱালী, গোবৰ্ধন পূজা আৰু সবাতোকৈ পবিত্ৰ তথা মংগলময় কাতি মাহ। আৰু এই সকলো পৰ্বই আমাক নিজৰ আধ্যাত্মিক শক্তিক মজবুত কৰিবলৈ সহায়ক হয়। কিন্তু এই সকলো ব্ৰত তথা নিয়মৰ মূল উদ্দেশ্য আমাৰ চেতনাক আধ্যাত্মিক কৰি তোলা আৰু কৃষ্ণ ভাৱনাত স্থিৰ কৰা। তেন্তে আহক আমি সকলোৱে প্ৰস্তুত হওঁ শৰীৰ তথা মনেৰে চতুৰ্মাহৰ শ্ৰদ্ধা তথা নিয়মপূৰ্বক পালন কৰিবৰ নিমিত্তে। আহক আমি এই পৰম মংগলকাৰী চতুৰ্মাহ নিয়মপূৰ্বক পালন কৰোঁ আৰু আমাৰ শৰীৰ, মন তথা চেতনা পৰম ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত সমৰ্পিত কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।